নমস্কাৰ বন্ধুসকল, মই আজি বিশেষ কাৰণত এটা ভিডিঅ' এটা বনাইছোঁ। যিহেতু ভিডিঅ'ৰ কাৰণ হৈছে আপোনাৰ হাতী আজি কেইদিনমান ধৰি বহুত উৎপাত হৈ আছে। যি উৎপাতে আমাৰ বাৰী গোটেই ধ্বংস কৰি অৱস্থা নাই। আপোনালোকে পাৰিলে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। কি বস্তু বুলি ভাবিছে আপুনি? এইয়া তামোল গছ, এনেকুৱা চক গছৰ একদম গুৰিৰ পৰা এনেকৈ দুফাল কৰি দিছে। এইটো নাই, ইয়াৰ পৰা ভাঙি দিছে। এনেকৈ উৎপাত কৰে সদায়। আপোনাৰ আহিলে 3টা 4টা তামোল গছজোপা ভাঙি এয়া চক একদম অৱস্থা নাইকিয়া কৰি দিছে। দেখিলে বাৰীত আহিব মন নাযায় আৰু বাৰীত দেখিলে মানে আপোনাক মানে কি ক'ব, মই নহয় আপোনালোকেও কান্দিব। আপোনালোকৰ যদি এনেকুৱা দেখে, এনেকুৱা বস্তু কোনে কান্দিব বাৰু। এই চক এনেকুৱা কলি লাগিছে, কলিবোৰ গছবোৰ এনেকুৱা একদম এইটো উঘালি দিছে। এইটো চক একদম অন্তৰৰ পৰা কান্দিবলৈ মন যায়। কান্দিলেও কি কৰিম, উপায় নাই, বস্তুটো আকৌ ঘূৰাই নাহে। এইটো চক এনেকৈ সদায় 4টা 5টা কৰি ভাঙি আমি লগা গছ একদম লাট মাৰি ভাঙি দিছে। এইটো সৰু পুলি লগাইছিলোঁ আপুনি, এই বছৰে লগাইছিলোঁ। 4টা হাজিৰা লাগিছিলে। হাজিৰা যিহেতু আপোনালোকে জানেই, হাজিৰা কিমান, হাজিৰা আজিকালি 400 টকা 450 লয়। আপোনাৰ 2000 টকামান খৰচ কৰি তামোল পুলি 100টামান লগাইছিলোঁ। এই বছৰ 50টামান ভাঙিলেই, যোৱা বছৰে ভাঙিলে। উপায় নাইকিয়া হৈছে। এতিয়া আপোনালোকৰ জেউৰা ফালে নেদেখাওঁ, জেউৰাটো ভাঙি একদম অৱস্থাই নাই। সদায় ৰিপেয়াৰিং কৰ মানে দিনটো ৰিপেয়াৰিং কৰ, ৰাতি আহিলে হাতীয়ে ভাঙি দিয়ে। আহক আপোনালোকক কালি ৰাতি এটা হাতীৰ ভিডিঅ' কৰিছিলোঁ, সেই ভিডিঅ'টো আপোনালোকৰ মাজত দেখাই আছে। আহক যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিছে, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা লাইক আৰু এটা কমেণ্ট এটা ছাবস্ক্ৰাইবে মোৰ কাৰণে বহুত ভাল ভিডিঅ' বনাবলৈ উৎসাহ দিব। ধন্যবাদ।